ফাৰ্ষ্ট পাৰ্টটো ডিছকাছ কৰিছিলোঁ য'ত আমি ভালিৰ বিষয়ে কথাখিনি পাইছিলোঁ চ' আজি আমি ছেকেণ্ড পাৰ্টটো চাওঁ ছেকেণ্ড পাৰ্টতনো কি আছে সেইটো আজি এবাৰ আমি ডিছকাছ কৰিছোঁ Well, one fine spring day, the afternoon bus was just on the point of leaving the village and turning into the main highway when a small voice was heard shouting, "Stop the bus! Stop the bus!" and a tiny hand was raised commandingly. So, well, one fine spring day, এদিনাখন এটা সুন্দৰ স্প্ৰিং ডে আছিলে স্প্ৰিং বুলি ক'লে আমি চবেই বুজি পাওঁ স্প্ৰিং কি হয় বসন্তকাল সেই স্প্ৰিং ডে এটাত মানে এটা সুন্দৰ দিন এটাত বসন্তকালৰ এটা সুন্দৰ দিনত দি আফটাৰনুন বাছ ৱাজ জাষ্ট অন দ্য পইণ্ট অফ লিভিং দ্য ভিলেজ যে যিখন আফটাৰনুন বাছ আছিলে আবেলিৰ যিখন বাছ আছিলে যিখন বাছ ট্ৰেভেল কৰিছিলে ফ্ৰম ভালিজ ভিলেজ টু দ্য নিয়েৰেষ্ট টাউন ভালিৰ গাঁৱৰ পৰা সেই ওচৰত চহৰখনলৈ যিখন গৈছিলে সেই বাছখন কোনটো পইণ্টত আছিলেগৈ তেতিয়াহ'লে জাষ্ট অন দ্য পইণ্ট অফ লিভিং দ্য ভিলেজ যে গাঁওখন এৰি পেলাই যোৱাৰ যিটো পইণ্ট আছিলে যিডোখৰ ঠাই আছিল সেইখিনিৰ পৰা গাঁওখন শেষ হ'ব তাৰপিছত আৰু নেক্সট এখন ঠাই আৰম্ভ হ'ব সেই পইণ্টটো পোৱাৰ সময়তে টাৰ্ণিং ইন টু দ্য মেইন হাইৱে গাঁওখন যেতিয়া গাঁৱৰ ৰাস্তাটো যেতিয়া এৰিব এই তাৰপিছতে ক'লৈ টাৰ্ণ ল'ব মেইন যিটো হাইৱে আছে সেই মেইন হাইৱেটোলৈ যেতিয়া টাৰ্ণ ল'ব টাৰ্ণ লোৱাৰ সেই সময়ছোৱাতে when a small voice was heard shouting সেই সময়ছোৱাতে কি হৈছিলে এটা সৰু মাত এটা শুনিবলৈ পোৱা গৈছিলে যিটো মাতে শ্বাউটিং কৰিছিলে চিঞৰিছিলে ষ্টপ দ্য বাছ এতিয়া সেই সৰু ভইচটোৰে যে চিঞৰিছিলে প্ৰকৃততে কি চিঞৰিছিলে তেতিয়াহ'লে ষ্টপ দ্য বাছ সৰু মাতটোৰে চিঞৰটো মাৰিছিলে ষ্টপ দ্য বাছখন ৰখাওক and a tiny hand was raised commandingly and along with her voice a tiny hand was raised commandingly যে তাই যে মাতটোৰে যেতিয়া কৈছিলে যে গাড়ীখন ৰখাওক একে সময়তে কি হৈছিলে এটা টাইনি হেণ্ড এটা টাইনি মিনছ ভেৰি স্মল এটা সৰু হাত এটা তোমাৰ কি হৈছিলে ৰেইজ হৈছিলে দাং খাই উঠিছিলে কেনেকৈ উঠিছিলে কমাণ্ডিংলি মানে কমাণ্ডিং এটা জেষ্টাৰ এটা নিৰ্দেশনাত্মক ভংগীমাৰে এটা হাতটো দাঙি দিছিলে যে গাড়ীখন ৰখাওক The bus slowed down to a crawl and the conductor, sticking his head out of the door, said, "Hurry Dan, tell whoever it is to come quickly." The bus slowed down to a crawl. Bus kon eta ki hola asile eta crawl eta lai asile. Eta ami crawl boli kole no ki buji pao. Crawl boli kole tumar a slow rate of movement and তোমার স্লো রেট অফ যিটো মুভমেন্ট গতিৰ যিটো তোমাৰ একেবাৰে স্লো ৰেট লাহে লাহে যিটো যায় সেইটো তোমাৰ সাধাৰণতে ক্ৰল বুলি কয় ইয়াত ক্ৰলটোৰ মিনিং ঢেৰ আছে আৰু এটা ক্ৰল তোমাৰ কি হয় যেতিয়া উই মুভ ফৰৱাৰ্ড অন আৱাৰ নিজ এণ্ড হেণ্ডছ হাত আৰু ভৰিৰ ওপৰত ভেজা দি যেতিয়া আমি আগুৱাই যাওঁ সেইটোক আমি ক্ৰল কৰা বুলি কওঁ কিন্তু আৰু এটা ইয়াৰ মিনিং হয় কি তেতিয়াহ'লে স্লো ৰেট অফ মুভমেণ্ট এইটো স্পেচিয়েলি অফ এ ভেহিকল এখন ভেহিকলৰ যিটো তোমাৰ স্পীড হয় সেইটো কথা বুজাই গৈছে ভেহিকলটোৰ যিটো স্ল' ৰেট অফ মুভমেণ্ট সেইটোকো তোমাৰ ক্ৰল বুলি কোৱা হয় ইয়াতো তোমাৰ কি হৈছিলে দ্য বাছ শ্ল' ডাউন টু এ ক্ৰল বাছখন শ্ল' ডাউন কৰা হৈছিলে স্পীডটো কমাই দিয়া হৈছিলে ধিমাই দি তাৰ ক'ত পাইছিলে এটা ক্ৰল এটাত পাইছিলে মানে শ্ল' ৰেট অফ মুভমেণ্ট এটাত পাইছিলে মানে ৰ হৈছিলে আৰু গাড়ীখন ৰ'ব এতিয়া আৰু এণ্ড the conductor sticking his head out of the door আৰু কণ্ডাক্টৰ যিজন আছিলে গাড়ীবিলাকত যেতিয়া চিটি বাছ যিবিলাক আছে তাত এজন ড্ৰাইভাৰ থাকিব তেওঁৰ লগত তেওঁৰ হেল্পাৰ হিচাপে এজন কণ্ডাক্টৰ থাকে সেই কণ্ডাক্টৰজনে কি কৰিছিলে ষ্টিকিং হিজ হেড আউট অফ দি ৱৰ্ল্ড যে তেওঁ দৰ্জাখনেৰে মূৰটো বাহিৰলৈ উলিয়াই দিছিলে উলিয়াই দিলে কেনেকুৱাকৈ দিছিলে ষ্টিকিং ষ্টিক বুলি ক'লে ইয়াৰো মিনিং ঢেৰ আছে তোমালোকে ডিক্সনেৰীখন চাবা অকণমান এটা আছে ষ্টিক ইয়াত তোমাৰ এই ষ্টিকটোৱে তোমাৰ থ্ৰিটেনিংটো বুজায় ইয়াৰ এডজেক্টিভ যেতিয়া কৰা হয় থ্ৰিটেনিং অকণ ভাবুকি দিয়াৰ ক্ষেত্ৰত পানিছমেণ্ট এটা দিয়াৰ যিটো তোমাৰ ধৰণ হয় সেইটো তোমাৰ যেতিয়া কৰা হয় তেতিয়া ষ্টিকিং বুলি কোৱা হয় এতিয়া ইয়াতো তোমাৰ কণ্ডাক্টৰজনে মূৰটো উলিয়াই দিছিলে কিন্তু মূৰটো উলিয়াই দিওঁতে তেওঁ কি হৈছিলে অকণমান ভাবুকি এটা দিব বিচাৰিছিলে কিন্তু লগতে
মানে কণ্ডাক্টৰজনৰ খং উঠিছিলে সৰু ভইচ এটাৰে আহি পেলাই সৰু ভইচ বুলি কৈছে মানে আল্টিমেট কাৰ কথা কৈছে এটা সৰু চাইল্ডৰ কথা কৈছে সৰু ল'ৰা বা ছোৱালী এজনীৰ কথা কৈছে আমি ইতিমধ্যে বুজি পাইছোঁ আমি ভালিৰ বিষয়ে পঢ়ি আছোঁ ভালি আম্মাইৰ বিষয়ে পঢ়ি আছোঁ গতিকে ভালিৰ কথা কৈছে তাই অকণমান ছোৱালী আছিলে 8 বছৰীয়া এজনী ছোৱালী আছিলে সেই ছোৱালীজনীয়ে যেতিয়া গৈ থকা গাড়ীখনৰ পিছফালৰ পৰা ৰখাই দিছিলে সেই কথাটো কণ্ডাক্টৰজনৰ অকণমান খং উঠিছে তেওঁ সেইকাৰণে অকণমান থ্ৰেটেনিং এটা দেখুৱাইছে থ্ৰেটেনিংটো দেখুৱাই কৈছিলে কি বুলি ক'লে Hurry down. Tell whoever it is to come quickly. লৰালৰিকে আহিবলৈ কম ইতিমধ্যে আমাৰ গাড়ী আহিলে গাড়ীয়ে যিটো ষ্টপেজ আছিলে ষ্টপেজ এৰি থৈ গুচি আহিলে গতিকে এতিয়া আৰু ইমান দেৰি কৰিছে গতিকে আহিবলগীয়া কোন আছে সোনকালে আহিবলৈ কোৱা নহ'লে গাড়ী ৰৈ নাথাকে কিন্তু It's me, shouted Vali. I am the one who has to get on. Vali তেতিয়া চিঞৰিছিলে shout কৰিছিলে কি বুলি চিঞৰিছিলে It's me. যে বাছত যাবলগীয়া মানুহ বেলেগ কোনো নহয় কিন্তু there is no one who wants to get into the bus যে বাছখনৰ ভিতৰলৈ উঠিব লগা মানুহ বেলেগ কোনো নাই কোন আছে তেতিয়াহ'লে it's only me মইহে যাম I am the one who has to get on যে গাড়ীত উঠিবলগীয়া মানুহ কোন আছে তেতিয়াহ'লে মইহে আছোঁ গতিকে গাড়ী ৰখক মইহে আছোঁ মই আহিলোৱে মানে by now the bus had come to a stop গতিকে যেতিয়া তোমাৰ শ্ল' ডাউন কৰিছিলে কৰি ক্ৰল এটালৈ গৈছিলেগৈ তাৰপিছতে গাড়ীখন ৰৈ গৈছিলেগৈ আৰু সেই কথাকেইটা পাতি আজৰি হ'লে গাড়ী গৈ পেলাই ৰৈ গৈছিলেগৈ ষ্টপ হৈছিলেগৈ and the conductor said oh really you don't say so oh really এইটো তুমি সঁচাকৈ কৈছা তুমি কিন্তু তেনেধৰণে ক'ব নোৱাৰা মানে তুমি কিমান অকণমানি ছোৱালীজনী হৈ টাউনলৈ গৈ থকা গাড়ীখন তুমি হঠাৎ ৰাখি দিব নোৱাৰা yes I simply have to go to town said Vali still standing outside the bus and here is my money she showed him some coins yes simply I have to go to town said Vali did a question I simply have to go to town মোৰ টাউনলৈ যাব লগা আছে মোৰ অকণমান টাউনত কাম আছে গতিকে মই যাব পাৰোঁ একো ডাঙৰ নহয় বাকীবিলাক পেচেঞ্জাৰ যেনেধৰণে বাছখনত গৈছে ঠিক ময়ো যাব পাৰোঁ সেইবাবে মই গাড়ীখন ৰাখিছোঁ গতিকে মোৰ টাউনলৈ যাব লগা আছে বাবে গাড়ীখন ৰাখিছোঁ সেইকাৰণে কৈছে যে য়েছ আই চিম্পলি হেভ টু গ' টু টাউন হয় মই টাউনলৈ যাব লগা আছে মোৰ টাউনলৈ যাব লগা এটা দৰকাৰ আছে ষ্টিল ষ্টেণ্ডিং আউটচাইড দ্য বাছ আৰু তেতিয়ালৈকে তাই কি কৰিছিলে চি ৱাজ ষ্টেণ্ডিং আউটচাইড দ্য বাছ টিল দেট মুমেণ্ট সেই মুহূৰ্তলৈকে তাই কিন্তু বাছখনৰ বাহিৰতে আছিলে যদি টাউনলৈ যাব বিচাৰে তেতিয়াহ'লে কি হ'ব লাগিব চি নিড টু গেট ইন টু দ্য বাছ বাছখনৰ ভিতৰলৈ উঠিব লাগিব তাই কিন্তু বাছখনৰ ভিতৰলৈ তেতিয়ালৈকে উঠাগে নাছিলে তাই তেতিয়াও বাছখনৰ বাহিৰতে আছিলে এণ্ড হিয়াৰ ইজ মাই মানি মোৰ পইচা লওক না তাই ইতিমধ্যে কি তাই এটা কথাই বুজি পাইছিলে যে গাড়ীত যাবলৈ হ'লে ফেয়াৰটো বাছ ফেয়াৰটো যদি দিয়ে তেতিয়াহ'লে গাড়ীত লৈ গুচি যাব তাৰ একো চিন্তা নাথাকে গতিকে তাই পইচাটো দেখুৱাই দিছিলে she showed him some coins কেইটামান কইনছ দেখুৱাই দিছিলে okay but first you must get on the bus said the conductor and he stretched out a hand to help her up আৰু তেতিয়া কণ্ডাক্টৰজনে কৈছিলে কি বুলি যে okay যে ঠিক আছে বাৰু তোমাৰ যাব লগা আছে যাবা পইচা এতিয়া দিব হোৱা নাই মানে পইচা পিছত দিলে হ'ব but first you must get on the bus if you want to go to town then you need to get on the bus first তুমি প্ৰথমতে বাছখনৰ ভিতৰলৈ উঠা বাছখনৰ ভিতৰলৈ উঠিলেহে তুমি টাউনলৈ যাব পাৰিবা সেই বাছখনৰ ভিতৰলৈ তুমি প্ৰথমতে উঠিব লাগিব and he stretched out a hand to help her up and in order to help her in getting into the bus he stretched out his hand তেওঁ কি কৰিছিলে বা কণ্ডাক্টৰজনে কি কৰিলে সৰু ছোৱালী আছিলে ছোৱালীজনীক বাছখনত উঠাত সহায় হোৱাৰ হেতু তেওঁ নিজৰ হাতটো অকণমান আগুৱাই দিছিলে ষ্ট্ৰেচ কৰিছিলে Never mind, she said. I can get on by myself. You don't have to help me. So never mind. You don't have to think about that. তুমি এইটো কথা ভাবিবই নালাগে তুমি মাইণ্ডেই কৰিব নালাগে she said সেইবুলি তাই কৈছিলে I can get on by myself যে মই বাছখনলৈ নিজে উঠিব পাৰিম You don't have to help me তুমি মোক সহায় কৰিব নালাগে বা আপুনি মোক সহায় কৰিব নালাগে মই ইমান সৰু ছোৱালী নহয় মানে মই ডাঙৰ হ'লো গতিকে বাছখনলৈ মই নিজে উঠিব পাৰিম আপুনি মোক তাত সহায় কৰিব নালাগে so you don't have to mind it এটোক লৈ পেলাই আপুনি কোনো মাইণ্ড কৰিব নালাগে এইকাৰণে কৈছে যে never mind আপুনি এইটো মাইণ্ডেই নকৰিব মই নিজে বাছখনত দিব পাৰিম আপুনি মোক সহায় কৰিব নালাগে The conductor was a jolly sort fond of joking
Oh, please don't be angry with me, my fine madam, he said. Here, have a seat right up there in front. Everybody move aside, please. Make way for madam. The conductor was a jolly shot. Conductor was a কেনেকুৱা টাইপৰ মানুহ আছিলে তেতিয়াহ'লে তেওঁ jolly shot বুলি কয় jolly means happy or cheery যিবিলাক আনন্দময়ী মানুহ হয় যিবিলাক হ্যাপি হয় cheerful হয় cheering cheerful লিখিলে বেছি appropriate হ'ব cheerful the happy but cheerful যিবিলাক ব্যক্তি হয় তেওঁলোকক আমি কি বুলি ক'ব পাৰোঁ তেতিয়াহ'লে jolly person jolly sort person গতিকে এই কণ্ডাক্টৰজনো এজন তেনেকুৱা আনন্দময়ী ব্যক্তি আছিল তেওঁ হাঁহি ধেমালি কৰি ফূৰ্তি কৰি ভাল পাইছিল ভাল পোৱা এজন ব্যক্তি আছিল fond of jogging তেওঁ জগিং কৰি ভাল পায় ধেমালি কৰি ভাল পায় বেলেগৰ লগত কৌতুক কৰি ভাল পায় Oh, please don't be angry with me, my fine madam. Oh, মোক খং নকৰিব মোৰ ফাইন madam গৰাকী madam বুলি ক'লে আমি কাক কওঁ madam টোৰে আমি সদায় এগৰাকী লেডিক ৰেফাৰ কৰোঁ in a respectful manner এগৰাকী মহিলাক আমি সন্মানসূচক যেতিয়া মনোভাৱেৰে তোমাৰ ৰেফাৰ বা সন্মানসূচক মনোভাৱেৰে যেতিয়া তেওঁক মাতো তেতিয়া আমি তেওঁক কি বুলি মাতো madam বুলি মাতো কিন্তু আমি সকলোকে madam বুলি মাতো জানো ভালি আম্মা তেওঁ এগৰাকী 8 বছৰীয়া ছোৱালী আছিল সৰু ছোৱালী আছিল গতিকে সেই সৰু ছোৱালীগৰাকীক আমি madam বুলি মতাৰ কোনো প্ৰয়োজন নাই কিন্তু ইয়াত কণ্ডাক্টৰজনে কিন্তু তাইক madam বুলি মাতিছিলে কিয় madam বুলি মাতিছিলে কাৰণ তেওঁ জলি short person আছিলে তাৰ উপৰিও তেওঁ কি আছিলে fond of jogging আছিলে ধেমালি কৰি ভাল পাইছিলে গতিকে ধেমালি কৰিব বিচাৰিছিলে তাইৰ লগত আৰু ধেমালি কৰিবৰ কাৰণে যেন madam বুলি মাতিব পাৰে বেলেগ কিবাও মাতিব পাৰিলেন কিন্তু মতা নাছিলে madam বুলি মাতিছিলে কিয় মাতিছিলে because Vali behaved like a grown up lady ভালিয়ে যেহেতু যেতিয়া তাত বাছখনত উঠিবলৈ আহিছিলে তাই ফাৰ্ষ্ট বাছ জাৰ্ণিটোৰ সময়ত তাই এগৰাকী নিজকে গ্ৰাউণ্ড অফ লেডি হিচাপে দেখুৱাইছিল তাই তেনেধৰণে বিহেভ কৰিছিলে যেন এগৰাকী প্ৰাপ্তবয়স্ক মহিলাই হয় ঠিক তেনেধৰণে তাই বিহেভ কৰিছিলে তাই আনকি চাবা কি কৰিছিলে she even ignored the help offered by the conductor to get her into the bus বাছখনৰ ভিতৰলৈ সোমাবৰ কাৰণে তাই সহায়ৰ বাবে যিটো হাত আগবঢ়াইছিলে কণ্ডাক্টৰজনে সেই সহায়টো কিন্তু ইগনোৰ কৰি দিছিল মানে কণ্ডাক্টৰজনৰ হাতত ধৰি এগৰাকী গাভৰু ছোৱালী মানে ভিতৰলৈ কেতিয়াও সোমাই নাযায় যাৰ তাৰ হাতত সহজতে ছোৱালীয়ে নধৰে এনেও তাইও এতিয়া যদিও সৰু ছোৱালী তাই কিন্তু সেই বস্তুটো মেইনটেইন কৰিব বিচাৰিছিল তাই কণ্ডাক্টৰজনৰ হাতত ধৰি গাড়ীৰ ভিতৰলৈ উঠিব বিচৰা নাছিলে মানে নিজকে মেচিয়ৰ দেখাব বিচাৰিছিল সেইকাৰণে তাইক কণ্ডাক্টৰজনে কি বুলি মাতিছে madam বুলি কৈছে he said here have a seat right up there in front আহক এই সন্মুখতে আপুনি আসন এখন গ্ৰহণ কৰকহি যে আহক আৰু আপুনি এই সন্মুখৰে এখন আসনত আপুনি বহকহি everyone move aside please make way for madam যে সকলো অলপ আঁতৰি দিয়ক move aside হওক অলপ আঁতৰি দিয়ক আপোনালোক make way for madam যে আমাৰ মেডামৰ কাৰণে কি কৰক তেতিয়াহ'লে ৰাস্তাটো অকণমান উলিয়াই দিয়ক মেডাম আহিছে বাইদেউক আপোনালোকে সোমাবলৈ জেগা দিয়ক অকণমান জেগাটো এৰি দিয়ক আপোনালোকে It was the slack time of day and there were only 6 or 7 passengers on the bus. They were all looking at Vali and laughing with the conductor. Vali was overcome with shyness. Avoiding everyone's eyes, she walked quickly to an empty seat and sat down. It was the slack time of day. Slack time to meaning to dia ase swara a time when there is not much work. Slack time slack hour বুলি ক'লে আমাৰ এনেকুৱা এটা টাইম বুজে যেটো টাইমত আমাৰ কি হয় আমাৰ বেছি কাম না থাকে কিন্তু যেনে ধৰিলো আমাৰ দুপৰীয়াৰ সময় এটো আমাৰ কাৰণে এটা স্ল্যাক টাইম হয় এটো সময়ত আমি বিশেষ কাম নকৰো ৰাতিপুৱা আমি কিবা কাম বন কৰিলো তাৰপিছত দুপৰীয়া সময়ত অকণমান জিৰণি ল'ব বিচাৰো গতিকে সেই যেটো সময় হয় সেই সময়ছোৱাক কি বুলি কোৱা হয় তেতিয়াহ'লে স্ল্যাক টাইম বুলি কোৱা হয় এতিয়া যেটো সময় আছিল এই সময়টো তোমাৰ সেই দিনটোৰ স্ল্যাক টাইম আছিল আজৰিৰ সময়ছোৱা আছিল যেটো সময়ত বিশেষ কাম নাছিল and there were only 6 or 7 passengers on the bus আৰু বাছখনৰ সেই কাৰণে কি আছিল স্ল্যাক টাইম আছিল মানুহৰ বিশেষ কাম নাই গতিকে 6-7 জন মানে প্যাসেঞ্জাৰ তাত গৈছিল যাত্ৰী মাত্ৰ 6-7 মানে আছিল they were all looking at Vali আৰু সেই 6 বা 7 জন যিকেইজন প্যাসেঞ্জাৰ আছিল তেওঁলোক সকলোৱে কি কৰিছিল they all looked at Vali সকলোৱে ভালিলে চাই আছিল and
laughing with the conductor. আৰু এই কণ্ডাক্টৰজনৰ লগত একেলগে সকলোৱে হাঁহি দিছিলে যেতিয়া কণ্ডাক্টৰজনে কৈছিলে যে আমাৰ ম্যাডাম আহিছে মেডামৰ বাবে আপোনালোকে ৰাস্তাটো অকণমান উলিয়াই দিয়ক মেডামক যাবলৈ দিয়ক সেই কথাখিনি কওঁতে সকলোৰে হাঁহি উঠিছিলে কাৰণ মানুহ বেছি নাছিলে পেচেঞ্জাৰ 6জন বা 7জন আছিলে সকলোৱে কথাখিনি শুনিছে গতিকে সকলোৰে হাঁহি উঠিছিলে কণ্ডাক্টৰজনেও হাঁহিছিলে আৰু কণ্ডাক্টৰজনৰ লগত বাকী পেচেঞ্জাৰ কেইজনেও হাঁহি দিছিলে Valley was overcome with silence. আৰু ভালিটো মই কি হৈছিলে তেতিয়াহ'লে she was overcome with silence. তাই সেই যিটো shyness আছিলে যিটো লাজ আছিলে লাজটোৰে তাইক আগুৰি ধৰিছিলে overpowered হৈ গৈছিলে তাই লাজটোৰে তাইক আগুৰি পেলাইছিলে overwhelmed কৰি পেলাইছিলে obviously সকলোৱে যেতিয়া তোমালৈ চাই পেলাই হাঁহি দিব তুমি যাওঁতে তোমাৰ লাজ লাগিব এইটো সময়ত গতিকে ভালিৰো লাজ লাগিছিল avoiding everyone's eyes তে সকলোৰে দৃষ্টিটো আঁতৰাই পেলাই বা আঁতৰি চলি সকলোৱে তাইলৈকে চাই আছে তাই কিন্তু কালৈ চলিছিলে সকলোৰে দৃষ্টিৰ পৰা নিজক আঁতৰাই ৰাখিছিলে আঁতৰাই তাই কি কৰিছিলে she walked quickly to an empty seat and sat down তাই খালী হৈ থকা এখনৰ ফালে বা খালী হৈ থকা চিট এটাৰ ফালে লৰালৰিকে গুচি গৈছিলে আৰু তাতে গৈ পেলাই তাই বহিছিলে নেক্সট slide May we start now madam the conductor asked smiling then he blew his whistle twice and the bus moved forward with a roar. May we start now, madam? The conductor asked, smiling. Conductor hahi vali kudisile. May we start our journey now? The amar jatri arambo koribo parona kori itimete gari roi goisile. Ai gari bitorle uthile. Etialage gari jona kintu roi ase. Tie madam or bra permission bicharise. Je ami jabo parona baru madam. Then he blew his whistle twice. ভালিৰ ৰিপ্লাই প্লেয়াৰ ওৱান আছিলে নৰুৱাগৈ তেওঁ কি কৰিছিলে তেতিয়াহ'লে তেওঁ যিটো হুইচেল আছিলে হুইচেলটো দুবাৰ বজাই দিছিলে কণ্ডাক্টৰবিলাকে কি কৰে তো ছিগনেলতে ড্ৰাইভাৰজনক ইংগিত দিয়ে ৰখাব লগা আছে এবাৰ হুইচেল বজাই দিব ধৰি লওক এবাৰ ৰৈ যাব আকৌ যাব লগা আছে দুবাৰ হুইচেলটো বজাই দিব তেওঁ গুচি যাব ইয়াতো তেওঁ দুবাৰ তেওঁৰ যিটো হুইচেল আছিলে সেইটো তেওঁ বজাই দিছিলে এণ্ড দ্য বাছ মুভ ফৰৱাৰ্ড উইথ এ ৰোড বাছখনে এটা গৰ্জনি মাৰি পেলাই আগবাঢ়ি গুচি গৈছিলে তেতিয়া তোমাৰ গাড়ীখন ৰৈ যায় ৰোৱাৰ পিছত যেতিয়া আকৌ স্পীডটো দিয়াৰ লগে লগে গাড়ীৰ শব্দটো ডাঙৰ হৈ যায় গতিকে ডাঙৰকৈ শব্দ এটা কৰি পেলাই গাড়ীখন আগুৱাই গুচি গৈছে It was a new bus. Its outside painted a gleaming white with some green stripes along the sides. Inside, the overhead bars shone like silver. Directly in front of Valley, above the windshield, there was a beautiful clock. The seats were soft and luxurious. Here is a fair description of the bus on which Valley was traveling to the town. The Valley jikhon busot townor babe traveling kori goisile ei buskhon eta sundor description dia ase ei description to tomar exam likhibole ahibo pare gotike bhal nore mono rakhile It was a new bus. Buskhon kedigo asile tele ei buskhon ekhon notun bus asile ekhon new bus asile its outside painted a gleaming white with some green stripes along the sides. So here bahir side jitu asile outside jitu asile outside to tomar painting kori thua asile eta rong kori thua asile kenikwa rong korisile a gleaming white gleaming means very clear polished ekebare poriskar hoi thoka gleaming boli kole gleaming very clear or polished clear or polished kori rakha ekebare hetu ami ki boli gleaming boli ko gotike bogar dhuniya poriskar rongere tomar ki kora asile buskhonor bahir side to rong kora asile with some green stripes along the sides logot ki asile kisman green stripe asile thorila ekhon bus ekhon ase yat ei buskhon tomar ki ase yat along boli korle ki hoy ei puna etu ami along boli ko kothali ki hole ki hoy across hoy preposition pore tomaloke paisila to yat tomar এই along এই পুনে তোমাৰ কি আছিল কিছুমান ষ্ট্ৰাইপ মৰা আছিল এই ষ্ট্ৰাইপ বিলাক এৰিব আছিল গ্ৰীন কালাৰ আছিল ষ্ট্ৰাইপ বুলি কলে আস বিলাক বুজে জোনটোৰ থাকে তোমালোকে এই টাইগাৰ ইন দ্য জু যেতিয়া পঢ়িছিলে তাতো পাইছিলে টাইগাৰটোৰ গাত কিছুমান ষ্ট্ৰাইপ আছিলে গতিকে আমি কিছুমান শাৰ্ট পিন্ধো শাৰ্টতো তোমাৰ ষ্ট্ৰাইপ থাকে কেতিয়াবা গতিকে সেই আস বিলাকক আমি কি বুলি কওঁ ষ্ট্ৰাইপ বুলি কওঁ এইবিলাক ভিভিড ডিফাৰেণ্ট কালাৰ্ছ বিলাকৰ হ'ব পাৰে ইয়াত তোমাৰ কিন্তু এটা কালাৰ ষ্ট্ৰাইপি আছিলে সেইটো তোমাৰ কেনেকুৱা আছিলে গ্ৰীন কালাৰ আছিল
পুৰা সেউজীয়া ৰঙৰ কিছুমান তেনেকুৱা আঁচ বাছখনৰ কোণে কোণে চাইডবিলাকত আঁকি থোৱা আছে ইনচাইড আৰু ভিতৰত the overhead bars shone like silver যে আমাৰ মূৰৰ ওপৰত যিবিলাক বাৰ আছিলে যিবিলাক ৰেইলিং আছিলে সেই ৰেইলিং বিলাক বাছখনত তোমাৰ বস্তু ৰাখিবৰ কাৰণে হওক বা থিয় হৈ যোৱা যাত্ৰীবিলাকে ধৰিবৰ কাৰণে তোমাৰ কিছুমান বাৰ লগোৱা থাকে সেই বাৰ কেইডাল তোমাৰ কেনেকুৱা আছিলে তেতিয়াহ'লে shone like silver shone shone past form of shine গতিকে উজ্জ্বলি আছিলে বা জিলিকি আছিলে চিলভাৰৰ দৰে ৰূপৰ দৰে একদম জিলিকি আছিলে directly in front of valley আৰু ভালিৰ একেবাৰে সন্মুখতে directly in front of valley ভালিৰ ঠিক সন্মুখতে above the windshield windshield কি হয় বুজি পোৱা তোমালোকে বাছত আমি সকলোবিলাক উঠিছো বাছত তোমাৰ কি হয় এটা প্যাসেঞ্জাৰ কম্পাৰ্টমেন্ট আছে এই প্যাসেঞ্জাৰ কম্পাৰ্টমেন্টৰ সন্মুখত যিখন তোমাৰ খিৰিকী থাকে উইন্ডো যিখন থাকে window in the window in front of the passengers compartment তোমাৰ আগত আৰু এটা কম্পাৰ্টমেন্ট থাকে ড্ৰাইভাৰৰ কাৰণে থাকে তাৰ পিছতে তোমাৰ কি থাকিব আমাৰ প্যাসেঞ্জাৰ কম্পাৰ্টমেন্ট থাকে প্যাসেঞ্জাৰ কম্পাৰ্টমেন্টৰ সন্মুখত যিখন তোমাৰ উইন্ডো আছে এই উইন্ডোখনক আমি কি বুলি কওঁ তেতিয়াহ'লে ইট ইজ কল্ড উইণ্ডশ্বিল্ড গতিকে এই যিখন উইণ্ডশ্বিল্ড আছিলে এই উইণ্ডশ্বিল্ডখন তোমাৰ উইণ্ডশ্বিল্ডখনৰ ওপৰতে সেই খিৰিকীখনৰ ওপৰতে there was a beautiful clock তাত এটা খুব সুন্দৰ বা ধুনীয়া এটা ঘড়ী আছিল the seats were soft and luxurious আৰু বাছখনৰ যিটো সিট আছিলে বাছখনৰ যিবিলাক আমাৰ আসন আছিলে এই সিটবিলাক কেনেকুৱা আছিলে তেতিয়াহ'লে সফ্ট আছিলে এইবিলাক একদম কোমল আছিলে নতুন বাছ গতিকে একদম কোমল আছিলে এণ্ড লাক্সাৰিয়াছ সিটছবিলাক তোমাৰ কোমল আছিলে আৰু লাক্সাৰিয়াছ আছিলে লাক্সাৰিয়াছ বুলি ক'লে আমি কি বুজি পাওঁ তেতিয়াহ'লে এক্সট্ৰিমলি comfortable extremely comfortable যেতিয়া হয় আমি কি বুলি কওঁ লাক্সাৰিয়াছ বুলি কওঁ অত্যাধিক ৰূপত তোমাৰ এইটো আৰামদায়ক আছিলে একদম ধুনীয়া আছিলে সিটবিলাক কোমল আৰু একদম আৰামদায়ক আছিলে গতিকে এইটো হৈছে তোমাৰ বাছখনৰ ডেছক্ৰিপশ্যন বাছখন কেনেকুৱা বুলি ক'লে তেতিয়াহ'লে এখন নতুন বাছ আছিলে ইট ৱাজ এ নিউ বাছ ইয়াৰ যিটো আউটছাইড আছিলে আউটছাইডটোত তোমাৰ এটা গ্ৰীণ হোৱাইট কালাৰ পেইণ্ট কৰা আছিলে য'ত কিছুমান গ্ৰীণ কালাৰৰ ষ্ট্ৰাইপ আছিলে আৰু আমাৰ অভাৰহেড যিবিলাক বাৰ্ছ আছিলে এইবিলাক তোমাৰ চিলভাৰৰ দৰে শ্বাইনিং কৰি আছিলে তাত আৰু ভালি য'ত বহিছিলে ভালি বহা চিটটোৰ ডাইৰেক্টলি সন্মুখতে তোমাৰ কি আছিলে এটা উইণ্ডশ্বিল্ড আছিলে এই উইণ্ডশ্বিল্ডখনৰ ওপৰত এটা বিউটিফুল ক্লক আহি থোৱা আছিলে আৰু চিটটোৰ যিবিলাক বাছখনৰ যিবিলাক চিটছ আছিলে এই চিটবিলাক তোমাৰ কেনেকুৱা আছিলে চফ্ট এণ্ড লাক্সাৰিয়াছ আছিলে ঠিক আছে এইখিনিলৈকে তোমালোকে ভালধৰণে পঢ়ি চাবা আৰু নেক্সট পাৰ্টটো আমি নেক্সট ভিডিঅ'টোত আকৌ এবাৰ আমি আলোচনা কৰিম। So thank you students.